নমস্কাৰ বঙাইগাঁৱত পুনৰ সংঘটিত জঘন্য ঘটনা বিদ্যালয়ৰ কোঠালীত শিক্ষাগুৰুৰ হাতত লাঞ্ছিত হ'ল এবাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰানুৰাম ৰাভাই সুযোগ বুজি শ্ৰেণী কোঠালীতে ছাত্ৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা বুলি জানিবলৈ পোৱা গৈছে এই ঘটনা সংঘটিত হৈছে জিলাখনৰ চাপাৰকটা মজলীয়া বিদ্যালয়ত বঙাইগাঁৱত পুনৰ সংঘটিত জঘন্য ঘটনা বিদ্যালয়ৰ কোঠালীত শিক্ষাগুৰুৰ হাতত লাঞ্ছিত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এই ঘটনা সংঘটিত হৈছে জিলাখনৰ চাপাৰকাটা মজলীয়া বিদ্যালয়ত অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰানুৰাম ৰাভাই সুযোগ বুজি শ্ৰেণী কোঠালীতে ছাত্ৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলায় ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত নিশাই প্ৰধান শিক্ষক ৰানুৰাম ৰাভাক গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ঘটনাটো সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল যদিও সমগ্ৰ ঘটনা নিশাৰ ভাগতে পোহৰলৈ আহে উল্লেখ্য যে দীৰ্ঘদিন বিদ্যালয় বন্ধৰ অন্তত সোমবাৰৰ পৰা বিদ্যালয় খোলাৰ দিনাই বিদ্যালয়ৰ ভিতৰতে এই জঘন্য কাণ্ডৰ শিকাৰ হয় ছাত্ৰীগৰাকী ঘটনাটোৱে বঙাইগাঁৱত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে লজ্জাজনক কৰিছে শিক্ষক সমাজক পুনৰবাৰ জনাইছো বঙাইগাঁৱত পুনৰ জঘন্য ঘটনা বিদ্যালয়ৰ কোঠালীত শিক্ষাগুৰুৰ হাতত লাঞ্ছিত এবাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এই ঘটনা সংঘটিত হৈছে জিলাখনৰ চাপাৰকাটা মজলীয়া বিদ্যালয়ত অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰানুৰাম ৰাভাই সুযোগ বুজি শ্ৰেণী কোঠালীতে ছাত্ৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলায় ছাত্ৰীগৰাকীক এজাহাৰৰ ভিত্তিত নিশাই প্ৰধান শিক্ষক ৰানুৰাম ৰাভাক গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ঘটনাটো সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল যদিও সমগ্ৰ ঘটনা নিশাৰ ভাগতে পোহৰলৈ আহে উল্লেখ্য যে দীৰ্ঘদিন বিদ্যালয়ৰ বন্ধৰ অন্তত সোমবাৰৰ পৰা বিদ্যালয় খোলাৰ দিনাই বিদ্যালয়ৰ ভিতৰতে এই জঘন্য কাণ্ডৰ শিকাৰ হয় ছাত্ৰীগৰাকী ঘটনাটোৱে বঙাইগাঁৱত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে লজ্জাজনক কৰিছে শিক্ষক সমাজক চাপাৰকাটা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰানু ৰাভা অফিচত এজন ছোৱালী মাতি নি খিৰিকীবিলাক বন্ধ কৰিব কৈছে তাৰ পিছত সি পিছফালৰ পৰা যাই ধৰিছে ধৰি তাৰপিছত কিবা সি তাৰ দেউতাক ফোন কৰাৰ পিছত কিবা দেউতাৰ মানুহখিনি আহি কেছ দিছে এৰেষ্ট কৰিছে ৰাতি 12 মানুহজন আগে আছে চৰিত্ৰ তেনেকুৱা আছে মানুহজন বোলে আগতো শুনা হিচাপে কালি শুনা হিচাপে আগতো বোলে তেনেকুৱা দুইজনক মানুহ কৰিছিল সিহঁতেতো কথাটো লুকাই ৰাখিছিল কিন্তু কালি যেতিয়া ধৰিছে এটা বস্তুটো ফ্লাছ হৈ গৈছে ঠিক আছে তাইৰ লগত আমাৰ এই চাপাৰকাটা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰানুৰাম ৰাভা ছাৰে বেয়া ব্যৱহাৰ কৰিছে বুলি এটা অভিযোগ উঠিলে সেই মৰ্মে আমি যিটো ছাত্ৰীটোৰ পৰা শুনা পাই গম পালোঁ যে এইটো খুবেই শিক্ষকজন বেয়া কাম কৰিছে এইটো আমি পুৰা তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু তদন্ত মৰ্মে তেখেতক উচিত ব্যৱস্থা কৰিব লাগে আৰু অনতিপলমে তেখেতক এই স্কুলৰ পৰা বৰখাস্ত কৰিব লাগে এইটো আমি চাপাৰকাটা ৰাইজৰ পৰা আমি এইটো অনুৰোধ জনাইছোঁ যিখন সমাজত শিক্ষাগুৰুক ভগৱান মনা হয় তেনে সমাজক এনে ঘটনা সঁচাকৈ লজ্জাজনক এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্ত খবৰ বাবে PI নিউজ ধন্যবাদ